কেঁচা চাহপাতৰ অতি চহকী আজি কেঁচা পাতৰ ব্যৱসায়ীসকলে প্ৰত্যেক দিনে তেওঁলোকে আন্দোলন কৰি আহিছে, কিন্তু আজিলৈকে তেওঁলোকে উচিত মূল্য পোৱা নাই। ৰাইজে দুৰ্নীতিৰ কাৰণে অলৰেডি বিদায় দিছে, তেওঁ ভোট পাব অলৰেডি বিদায় দিব এবাৰ। বৰ্তমান আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিষয়ে আলোচনা কৰিছো, কিন্তু অতি দুৰ্ভাগ্যবশতঃ আলোচনাৰ প্ৰাক মুহূৰ্ততেই আমি মূল বিষয়টোৰ পৰা ফালৰি কাটি আমি আমাৰ অসমীয়াৰ শ্ৰেষ্ঠ অসমীয়া এগৰাকী অন্যতম সন্তান প্ৰয়াত জুবিন গাৰ্গদেৱৰ বিষয়ে আমি বিতৰ্কত লিপ্ত হৈছো। মই সকলোকে অনুৰোধ জনাইছো, আমি এগৰাকী মহান শিল্পীক আমি ৰাজনীতিৰ পথাৰত আমি বোকা চিটা নিচিনাও। বাইদেউ এক মিনিট, মূল বিষয়টো কথা জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ, সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সন্মানীয় ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল, আহক আমি মাৰ্ঘেৰিটা সমষ্টিৰ বিষয়ে কথা পাতো। মই আলোচনাৰ আৰম্ভণিতেই কংগ্ৰেছৰ সন্মানীয় মুখপাত্ৰগৰাকীয়ে অতি সুন্দৰ প্ৰসংগ দাবী জনাইছে, মই তেখেতৰ দাবীৰ প্ৰতি সন্মান জনাইছো। কিন্তু আহক মূল বিষয় লৈ যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া বিগত 10 বছৰৰ পৰা তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা পবিত্ৰ বিধানসভালৈ প্ৰতিনিধিত্ব কৰি আছে, কিন্তু অতি দুৰ্ভাগ্যবশতঃ আজি তেখেতৰ হৈ ইয়াত বক্তৃতা দিয়া ব্যক্তি তেখেতে নিযুক্তি দিব নোৱাৰিলে। আহিছে এটা মূল প্ৰসংগলৈ 1,69,932 ভোটাৰৰ পৰা 37,605 ভোটাৰ গোৰ্খা কমিউনিটিৰ হয়, আৰু সেই গোৰ্খা কমিউনিটিৰ গোৰ্খা জাতীয় সংগঠনৰ কৰ্মী হিচাপে আজি অতি দুখেৰে দুখ প্ৰকাশ কৰি মই কেইটামান দাবী উত্থাপন কৰিব বিচাৰিছো, সমস্যা দাবী উত্থাপন কৰিব বিচাৰিছো। মাৰ্ঘেৰিটা সমষ্টি এক ঐতিহ্যপূৰ্ণ সমষ্টি, এই ঐতিহ্যপূৰ্ণ সমষ্টিৰ পৰাই আজি বিজেপিৰ 10 বছৰ ভাস্কৰ শৰ্মাই যিখিনি কাম কৰিলে নকৰিলে তাৰ বিষয়ে আমি সকলো অৱগত, কিন্তু ইয়াৰ পূৰ্বতে কংগ্ৰেছৰ প্ৰবল প্ৰতাপী সন্মানীয় পদবদলৈ প্ৰায় 17 বছৰ কাল তেখেতে বিধায়ক আৰু মন্ত্ৰী হ'ল, এইখিনি কামো আমি সকলো জানো। কিন্তু এতিয়া আহোঁ মূল প্ৰসংগলৈ। মাৰ্ঘেৰিটা সমষ্টিত আজিৰ দিনত সায়েন্স চিষ্টেম লৈ পিনে পঢ়িবৰ বাবে এখন ভাল এখন আদৰ্শ মহাবিদ্যালয় নাই, 1 নম্বৰ। 2 নম্বৰ, মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰত ভাল এখন চিকিৎসালয় নাই য'ত এগৰাকী ৰোগীয়ে নিজৰ চিকিৎসা সম্পন্ন কৰিব পাৰিব। 3 নম্বৰ, মাৰ্ঘেৰিটা সমষ্টিলৈ যাওক আপুনি, এতিয়াও আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আজিও বিভিন্ন ধৰণৰ নদীৰ পৰা তেওঁলোকে নিজৰ জীৱনৰ লগত হাতুলি ঘেৰি তেওঁলোকে বা দৈনিক তেওঁলোকে নিজৰ জীৱন যাপন চলাই আছে। 4 নম্বৰ, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কেঁচা চাহপাতৰ অতি চহকী আজি কেঁচা পাতৰ ব্যৱসায়ীসকলে প্ৰত্যেক দিনে তেওঁলোকে আন্দোলন কৰি আহিছে, কিন্তু আজিলৈকে তেওঁলোকে উচিত মূল্য পোৱা নাই। 5 নম্বৰ, মাৰ্ঘেৰিটা সমষ্টি অসমৰ ভিতৰতে চহকী অঞ্চল, কিয়নো তাত কয়লা পোৱা যায়, কিন্তু কয়লা লিগেলি বন্ধ, কিন্তু কয়লা চিণ্ডিকেট কিন্তু আজিও চলি আছে, আমি সকলোৱে জানো। সেই গতিকে মই সন্মানীয় প্ৰতিনিধিসকলক ইছ্যু বেছ আহক আমি লেটছ ডু দ্য পলিটিক্স অন দ্য ইছ্যু ডেভেলপ নকৰিব।